দুটা কল যিহেতু বাচি গৈছিলে, 4টা কলেই আছিলে, এই দুটা কলৰো কিবা এটা বনাই পেলাওঁ বুলি ভাবিলোঁ। গতিকে ইয়াত চাব কিনো বনিব নাজানো, লাহে লাহে বনাই থাকিম। ভাত পানী খাই বৈ জাষ্ট আজৰি হ'লোঁ। আজৰি হৈ আৰু এটা কিবা বনাওঁ বুলি এয়া কলকেইটা গোটাই ল'লোঁ। দুটা কলে আছিলে, এই দুটাই আৰু এটা কিবা বনাম। আগৰটো যিহেতু মালপোৱা বনালোঁ, কলকেইটা বেছিকৈ পকি গৈছিলে। দেখিছে, কল দুটা ল'লোঁ। দুটা কল খুব ধুনীয়াকৈ বহুত পকিলে যিহেতু সানিবলৈ ভালেই হ'ব। দুটাকৈ বনাবলৈ ইজি হ'ব। আপোনালোকে কলেদি বাৰু কেক বনাই পাইছে নেকি? মই আজি কৈ দিলোঁ কলেদি এটা কেক বনাম। কলটো এনেকৈ খুব ধুনীয়াকৈ ফেটি ল'লোঁ। ইয়াতে এতিয়া মই এতিয়া এই কণী দুটা কণী দি দিম। দুটা কণী ল'লোঁ। গোটেইখিনি বস্তু মই একেলগে এড কৰিয়ে ল'ম। কৰি আচলতে মঠাটোৰ ওপৰতে ডিপেণ্ড কৰে কেকটো কিমান কোমল হয়। ইয়াতে এতিয়া মই আধা কাপ কাপটোৰে, এইটো কাপ লৈছোঁ দেখিছে, এই কাপটোৰে প্ৰায় আধাখিনি মই ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল দিলোঁ। আমি যিহেতু চেনিটো একেবাৰে নাখাওঁ বুলি ক'লেও বেয়া নহয়, গতিকে মই সকলো বস্তু গুড়েৰে বনাওঁ। গতিকে চাব, মই ইয়াতে আকৌ এই খেজুৰৰ গুড়েই দিম, আন্দাজমতেই দিম। চেনি দিয়াহেঁতেন মই আধা কাপতকৈ অকণমান বেছি দিলোঁহেঁতেন। এতিয়া মই এয়া গুড়টোকে দিছোঁ। গুড়টো মই আন্দাজমতেই দিম আৰু বহুত বেছি মিঠা নকৰোঁ। ইমানখিনি হৈয়ে যাব। কালাৰটো তেতিয়া গুড় দিলে চকলেট কেকৰ নিচিনাই হ'ব, কিন্তু একচুৱেলি চকলেট কেক নহয়। এতিয়া মই এইখিনি ইয়াৰ লগতে ধুনীয়াকৈ সানি লওঁ। ইয়াতে এতিয়া মই ইয়াত দেখিছে, মোক ইয়াতে আছে কণী দুটা, কল দুটা, গুড়, সেইখিনি ৰেডি হৈ গৈছে। ইয়াতে মই এতিয়া সেই একেটা কাপৰে জোখৰ, এইটো কাপ দেখিছে, এই কাপেৰে মই ডেৰ কাপ ময়দা দিম। ময়দা নহয়, আটা হয়। দেখিছে, 1 কাপ লৈছোঁ আৰু অকণমান ইয়াতে মই দি দিম। তেল লোৱা কাপটোৱে ল'লোঁ। ইয়াত দেখিছে, 1.5 কাপ ময়দা দিলোঁ। বাৰে বাৰে ময়দা কৈছোঁ। 1.5 কাপ আটা দিলোঁ। ইয়াতে দিম এতিয়া বেকিং পাউডাৰ আধা এচামুচ। এই চামুচখনে সম্পূৰ্ণ নিদিওঁ, অকণমান কমাই দিম। এইখিনি বেকিং দিম। চ'দা ইমান অকণমান দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ চালি ল'ম। ইয়াতে আচলতে এখনতে মিক্স হৈ যায়। দেখিছে, খুব ধুনীয়াকৈ চালি ল'লোঁ। এতিয়া যিহেতু ইয়াত কণী গোন্ধটো বা কলৰ গোন্ধটো বহুতে বেয়া পায় কেকত, গতিকে মই তাৰ বাবে 3টা ইলাচি মই এনেকৈ হাতেৰে এৰুৱাই পেলাই ইলাচিৰ গোন্ধটো দি দিম। গোন্ধটো ওলাবৰ কাৰণে ইলাচিৰ, যাতে হেৰিয়াৰ কলৰ গোন্ধটো বা কণীৰ গোন্ধটো নাহে, তাৰ বাবে মই ইয়াত ইলাচি 3টা
ফালি ফালি টুকুৰা টুকুৰা কৰি এনেকৈ দি দিম। লগতে অকণমান কিচমিচ বা কিবা ফ্ৰুইটছ দিলে আপোনালোকে দিব পাৰে। মই বৰ বিশেষ আজি ফ্ৰুইটছ নিদিওঁ, ইয়াতে দুটামান কিচমিচ ছটিয়াই দিম। দেখিছে, ইমানকেইটাই দি দিছোঁ। এইটো নিদিলেও কথা নাই, আপোনালোকৰ লগত নাই যদি একো কথা নাই, মোৰ লগত আছিলে যিহেতু মই দি দিম। এতিয়া মই এইখিনি বেটাৰটো বনাই ল'ম খুব ধুনীয়াকৈ। অকণমান মই ইয়াতে আৰু গাখীৰ দিম, আধা কাপ গাখীৰ দিম। এয়া গাখীৰ দেখিছে, আধা কাপ গাখীৰ দিছোঁ। এতিয়া এইখিনি খুব ধুনীয়াকৈ মঠি ল'ব লাগিব বা ফেটি ল'ব লাগিব, সেইটোৰ ওপৰতে এইটো ডিপেণ্ড কৰে। গতিকে মই খুব ধুনীয়াকৈ বেটাৰটো বনাই লওঁ। তাৰপিছত ইয়াত অকণমান ৰিফাইন তেল মই সানি ল'লোঁ, যিহেতু এইটো বাতিতে বনাম। এইখন কাগজ গুণগুণে কাটি দিলে। এতিয়া ইয়াতে দেখিছে, ইয়াত কাগজখন পাৰি ল'লোঁ। ইয়াতো আকৌ অকণমান মই হাতে ইউজ কৰিছোঁ, মই তেল সানি ল'ম। মোৰ গোটেইটো বাতিটো সানাই আছে যিহেতু, অকণমান তেল দি লওঁ। এনেকৈ কাগজ নাপাৰি আপোনালোকে ইয়াতে ডাইৰেক্ট আটা অকণ বা ময়দা অকণ ছটিয়াই লৈও বনাব পাৰে, কিন্তু মই এনেকৈ কাগজ পাৰিয়ে বেছি ভাল পাওঁ। এতিয়া চাব, এইটো মোৰ বেটাৰটো দেখিছে, এনেকুৱা বনিলে যেতিয়া ভাবিছোঁ হৈ গ'ল বুলি ইয়াত দি দিম। ইয়াত হয়তো চাওঁ কিমানখিনি ধৰে, গোটেইখিনি ইয়াত দিব। গোটেইখিনি মই এতিয়া ইয়াত চুচি বাচি দি দিম। মই এইখনতে কেৰাহীতে বনাম। মই এডাল ষ্টেণ্ড এডাল পাতি দিলোঁ, কেৰাহীখন যিহেতু অলপ গৰম হ'ব দিলোঁ। এতিয়া তাতে মই কেকৰ বাতিটোৱে দেখিছে এনেকৈ বহাই দিম। এতিয়া আপোনালোকে মন কৰিব যাতে কোনো বাবলছ নুঠে। মোৰ ইয়াত দেখিছে এটাও বাবলছ উঠা নাই। এতিয়া মই এইখন ধুনীয়াকৈ হাৱাটো যাব নোৱাৰাকৈ ইয়াত ঢাকি দিছোঁ, দেখিছে। সেনেকৈ 30 মিনিট 35 মিনিটৰ মূৰত মই চাই আছোঁ। গেছটো প্ৰথমে অকণমান বঢ়াই ৰাখিছোঁ, অলপ পিছত মই মিডিয়াম ফ্লেমত ৰাখিম। দেখিছোঁ কেকটো অকণমান কাটি দেখাওঁ কেনেকুৱা হৈছে। একদম স্পঞ্জি হৈছে, খাবলৈ কি হয় নাজানো। এয়া দেখিছে, ৱাও কি ধুনীয়া হৈছে। খাই চাবানি? ল'ৰাই অকণমান খাই হেনো, তাকে দিওঁ খাবলৈ। মা খাবলৈ টেষ্টি হৈছে। টেষ্টি হৈছে? আৰু খাবা নে নোখোৱা? আৰু নাখাওঁ। নোখোৱা? অ'কে, এইখিনি থৈ দিওঁ তেন্তে। ঠিক আছে, এই দুটাকে এতিয়া বনালোঁ, ৰাতিপুৱাই পাবহি যিহেতু। গতিকে আগত এটা ভিডিঅ' দিলোঁ অলৰেডি, কি বনাইছিলোঁ দেখাই। এতিয়া নেক্সট এইটো